আমাৰ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা মানে সমষ্টি ভিত্তিক এইটো মানে প্ৰশিক্ষণ চলিব। বঙাইগাঁও ডিষ্ট্ৰিক্টত মানে 27 তাৰিখৰ পৰা 31 তাৰিখলৈ 28 তাৰিখৰ পৰা 31 তাৰিখলৈ জানুৱাৰীৰ এইটো প্ৰশিক্ষণ চলিব। বঙাইগাঁৱৰ পৰা 64 পাৰ্টিচিপেণ্ট গুৱাহাটীলৈ যাব। গুৱাহাটীত অহা ফেব্ৰুৱাৰী 24 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰীৰ সন্মুখত তেওঁলোকে পাৰ্টিচিপেট কৰিব, পাৰফৰ্ম কৰিব ঝুমৰ বিনন্দিনী নামৰ অনুষ্ঠানটোত। আৰু আমাৰ বঙাইগাঁৱৰ পৰা এতিয়া আমাৰ প্ৰশিক্ষণ চলি আছে। সেই প্ৰশিক্ষণত আমাৰ টোটেল 4 গৰাকী মাষ্টাৰ ট্ৰেইনাৰ আছে। তেওঁলোকক ট্ৰেইন কৰিব, ট্ৰেইন কৰি চিলেক্ট কৰি গুৱাহাটীলৈ পঠাব। এইটো বিশেষকৈ অসম চৰকাৰৰ তৰফৰ পৰা পাতা হৈছে এইটো প্ৰজেক্ট। আৰু যদি অসম চৰকাৰে বিচাৰে বা তেওঁলোকৰ যদি সাংস্কৃতিক পৰিক্ৰমা বিভাগে বিচাৰে এইটো বিশ্ব দৰবাৰটোৰ উপস্থাপন কৰা হ'ব। কিন্তু বৰ্তমানলৈ আমি যিমান দূৰ গম পাইছোঁ এইটো খালি সৰুসজাই ষ্টেডিয়ামত এটা ডাঙৰ বিশাল আয়োজন কৰা হৈছে। সকলো ডিষ্ট্ৰিক্ট আহিব তাতে পাৰফৰ্মিং কৰিব।